শুনিলে ঘৃণ লগা এজন RSS নেতাৰ চৰিত্ৰ। ডিভোৰ্সড মহিলা দেখিলে দেহৰ পিৰপিৰণি উঠে RSS নেতাৰ। নিগনিৰ দৰে পত্নী গোটোৱাত পাকৈত RSS নেতা। পত্নীক আভুৱা ভৰি আইনী বিবাহ কৰালে অভিনেত্ৰী। পূৰ্বৰ পত্নীৰ কন্যা সন্তান থকাৰ কথা নজনালে সদ্য বিবাহিতা অভিনেত্ৰীৰ পত্নী। পূৰ্বৰ পত্নী সন্তান থকাৰ পূৰ্বেও অন্য এগৰাকীক বিয়া পাতি জন্ম দিছিল ল'ৰা সন্তান। তাৰ পাছতো বহু মহিলাৰ সৈতে অবৈধ সম্পৰ্ক RSS নেতাৰ। পূৰ্বৰ পত্নীৰ গোচৰৰ পাছতেই পলাতক RSS নেতা। এইজন স্বয়ম্ভূ RSS নেতা ৰাকেশ শৰ্মা বৰদলৈ। নেতা হোৱাৰ সুবাবতেই নিগনিৰ দৰে পত্নী গোটোৱাত সিদ্ধহস্ত এইজন ৰাকেশ শৰ্মা বৰদলৈ। ৰাকেশ শৰ্মাৰ কাহিনী শুনিলে ঘৃণাৰে উপচিব আপোনাৰ। আৰক্ষীৰ কাষ চপা এইগৰাকী পত্নীৰ অভিযোগ অনুসৰি এইগৰাকী পত্নীক বিয়া কৰোৱাৰ পূৰ্বে অন্য এগৰাকী পত্নীক বিয়া পাতিছিল ৰাকেশে। আৰু সেই পত্নী সন্তান তাতে এৰি 2021 চনত বিয়া পাতে এইগৰাকী পত্নী। পাছে এইগৰাকী পত্নীক আন্ধাৰত ৰাখি কিছুদিনৰ পূৰ্বে আকৌ ৰাকেশে আইনী বিয়া পাতে এগৰাকী অভিনেত্ৰী। তাৰ পাছতো তিনিগৰাকী পত্নীক আভুৱা ভৰি বিবাহ বিচ্ছেদ হোৱা বহু মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি আহিছে ৰাকেশ শৰ্মা বৰদলৈ। পাছে এইবাৰ ৰাকেশ পৰিল ফান্দত। 2021 চনত বিয়া পতা মধ্যমা পত্নী কাষ চাপিল আৰক্ষীৰ। স্বামীৰ বিৰুদ্ধে গোচৰ দিলে দিছপুৰ থানা। আৰু মধ্যমা পত্নীৰ গোচৰৰ পাছত পলাতক এই লম্পট চৰিত্ৰৰ RSS নেতা ৰাকেশ শৰ্মা বৰদলৈ। মোৰ মানে মই 21 চনত ৰাকেশ শৰ্মা বৰদলৈৰ লগত মোৰ ফেব্ৰুৱাৰী মাহত বিয়া হৈছিলে হয়। তাৰপিছত মোৰ ডিচেম্বৰত মোৰ 9 তাৰিখে তেওঁৰ ছোৱালী এজনী জন্ম হ'ল। তাৰপিছত তেনেকৈ আমাৰ সংসাৰখন ভালকৈ চলি আছে। 23 চনত মই গম পালোঁ তেওঁ আগৰ এজনী বিয়া পতা আছিলে, ল'ৰা এটা আছে। তাৰপিছত মই তেওঁ মোৰ লগত মাৰপিট কৰে। তেওঁৰ অবৈধ সম্পৰ্ক, বহুত ছোৱালীৰ লগতে অবৈধ সম্পৰ্ক আছে তেওঁ। মই গম পালে মানে মোৰ তেওঁ মাৰপিট কৰিব আৰু মোবাইল চোবাইল ভাঙি পেলাই সেইদিনাখন মই 25 চনৰ আপোনাৰ 26 চনত মাৰ্চ মাহৰ 2 তাৰিখে মোলৈ এটা ফোন আহিছে। মোক কয় যে মোৰ আপুনি গম পায়নে মোৰ লগত যে তেওঁ যে কোৰ্ট মেৰেজ হৈ আছে? মই গম নাপাওঁ। কৈছে আপুনি কোন হয়? মই বোলো মইতো তেওঁৰ ৱাইফ হয় এনেকৈ কৈছোঁ। কৈছে তেতিয়াহ'লে মোৰতো তেওঁৰ লগত কোৰ্ট মেৰেজ হৈ আছে 25 জুন মাহত এনেকৈ কৈছে। বোলো মইতো লগৰ লগত তেওঁ বোলে মই ফোন কৰোঁ। তেওঁ কৈছে নাই এইবিলাক চব ফাঁকি, মোক এইবিলাক ফচাবলৈ ধৰিছে, তই এইবিলাক কাম একদম ফোন নকৰিবি এনেকৈ কৈছে। তাৰপৰা মোক ফোন চোন মই নাই কৰা। তেনেকেই আছে। এতিয়া মোক ধৰক ধমকি দি থাকে মোৰ যাতে হাজবেণ্ডৰ পৰা তই আঁতৰি থাক। মে' 2 তাৰিখে হয় 26 চনৰ মে' 2 তাৰিখে মই ইয়াত এখন থানাত এজাহাৰ দিছোঁ। আৰু ধৰক তেওঁ বহুত মানুহক এনেকৈ চাকৰি তাকৰি দিওঁ বুলি কয় আৰু মই আৰুতো ইমান বিশেষ নাজানো চাকৰি দিম বুলি কয়। আৰু তেওঁ মানে অবৈধ সম্পৰ্ক আছে যে বহুত ছোৱালীৰ লগতে আছে আৰু চব ডিভোৰ্চ দিয়া ছোৱালীৰ লগতে আছে। আৰু তেওঁ সেই ছোৱালীবিলাকক কি কৰিব, আমাৰ তাৰে গহপুৰৰে আছে দুজনী। এজনী তেওঁ 1 মাহত মানে 2বাৰ 3বাৰকৈ আনে। আৰু তেওঁক বিয়া পাতিম বুলিও তেওঁ হেৰি কৰিছে ছোৱালীজনীৰ লগত যে মই সেন্দুৰ দিছে। তেওঁ অক্টোবৰ মাহত 25 নৱেম্বৰত তাইক বিয়া পতাৰ কথা আছিলে। তাইৰ পৰাও তাৰ বহুত টকা আনিছে। তেওঁ সেই ডিভোৰ্চ দিয়া মাইকীবিলাকক তেওঁ টাৰ্গেট কৰিব আৰু ক'ব মই বিয়া পাতিম। আৰু এনেকুৱাকৈ কয় মানে মোকো এতিয়া মই যেতিয়া তেওঁৰ কথা গম পাওঁ মানে যে তুমি এনেকুৱা কাম কৰিছা নেকি, তুমি কোনোবা ছোৱালীৰ লগত তোমাৰ এনেকুৱা আছে নেকি, আৰু তুমি ফোনটো কিয় মোক চুবলৈ নিদিয়া? ফোনটো একেবাৰে চুবলৈ নিদিয়ে তেওঁ। ফোনটো চুবলৈ নিদিয়ে। আৰু মই কওঁ তুমি ওপৰত গৈ যে কথা পাতা, তুমি কিয় ৰুমত নাপাতা? কয় মই কামৰ কথা এতিয়া তোৰ ওচৰত পাতিব নোৱাৰোঁ, এইবিলাক কথা মই ওপৰতহে পাতিব লাগিব। আৰু মই তেওঁ তেনেকৈ মই কওঁ যে তুমি কোনোবা ছোৱালীৰ লগত তোমাৰ হেৰি আছে। ইমানেই শপত খাই তেওঁ কামাখ্যা মাৰ শপত খাব, ল'ৰা ছোৱালীও শপত খাব, চবৰে শপত খায়। মানে কোনো তাৰ নাৰীৰ লগত মানে সম্পৰ্ক নাই আৰু এনেকুৱা কয়। তাৰ পৰিছে আৰু সেই ছোৱালীজনীৰ লগত মোৰ বহুত বেয়া বেয়া ফটো আছে, বহুত ফটো আছে। মাৰপিট কৰিব, মোবাইল চোবাইল চব ভাঙি পেলাই তেওঁ। আৰু কয় মোকতো তই একো কৰিবও নোৱাৰে, মই বহুত হাত দীঘল মানুহ এনেকৈ কয়। আপোনাৰ আজি ধৰক 24 চনৰ মানৰ পৰা মই তেনেকৈ নিজৰ মানে মাৰপিট বহুত কৰে তেওঁ। ড্ৰিংকছ কৰে ৰাতি হ'লে। আৰু ধৰক ৰাতি আপোনাৰ 12টা 11টাত ইমান মানত সোমাইহি তেওঁ। ৰাকেশ শৰ্মা বৰদলৈ, গহপুৰত ঘৰ হয়। গুৱাহাটীৰ পৰা মনোজ দুৱাৰাৰ ৰিপৰ্ট, অসম লাইভ 24।